বিজ্ঞানসন্মত ব্যৱস্থাটো থাকিব লাগে যে কিমানলৈকে নদীখনৰ পানী উঠালে নদীয়ে সেই পানী ধৰি ৰাখিব পৰা ক্ষমতাটো নদীখনৰ থাকে। চৰকাৰৰ ভূমিকা এইকাৰণে সমালোচনা কৰিছে যে যধে মধে কয়লাৰ খনন হৈছে, পাহাৰৰ বুকু ফুপুলা হৈছে, যধে মধে বালি নদীৰ পৰা উঠোৱা হৈছে। আগমুহূৰ্তত তেতিয়া কয় কি অসম বানমুক্ত হ'ব, বিদেশীমুক্ত হ'ব, গতিকে এইবিলাক তেওঁলোকৰ প্ৰতিশ্ৰুতি। কিমান প্ৰতিশ্ৰুতি সফল হৈছে? বানে 19 তাৰিখৰ পৰা বুলিয়েই যদি আমি ধৰোঁ, কি অৱস্থা হৈছিল আৰু তেতিয়া যদি বান সাহায্য সংগ্ৰহ কৰি মানুহবিলাকে সহায় নকৰিলেহেঁতেন তেতিয়া বহুত মানুহৰে মৃত্যু হ'লহেঁতেন। গতিকে সেইবিলাক আচলতে বন্ধ কৰাটো উচিত হোৱা নাই, কিন্তু কিবা যদি অনিয়ম হৈছে সেই অনিয়ম কৰাজনক ধৰক। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু মই ৰাণা গগৈ। ইতিমধ্যে বান পৰিৱেশৰ কথা সকলোৱে জানে, সমগ্ৰ দেশতে এতিয়া চৰ্চিত হৈছে অসমৰ বান পৰিস্থিতিক লৈ। আৰু আজি আমি কথা পাতিম সেই বান পৰিস্থিতিক লৈ। মোৰ লগত আছে নন্দিনীৰ সম্পাদক মাইনী মহন্ত বাইদেউ। বাইদেউ স্বাগতম। ধন্যবাদ। শেহতীয়াকৈ যি বান পৰিস্থিতি ইতিমধ্যে সমগ্ৰ দেশতে চৰ্চা হৈছে, গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব? আচলতে এই বানটো যদিও কৈ আছে মানুহে যে এনেকুৱা বান আগতে হোৱা নাই, বা এইটো বানৰ লগত কিছুমান মানৱ সৃষ্ট উপাদান আছে, যেনেকৈ অৰণ্য ধ্বংস হৈছে, কয়লা খনন, বালি খনন এইবিলাক আছে, কিন্তু এনেকুৱা ডাঙৰ বানপানী যে হোৱাই নাছিল সেইটো নহয়। যে আমি যদি ইতিহাসে ঢুকি পোৱা সময়লৈকে চাওঁ, তেতিয়াহ'লে আহোম ৰাজত্বকালত 1691 চনত হৈছিল, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত 1793 চনত হৈছিল, 50 চনৰ ভূমিকম্পৰ পিছত হৈছিল। গতিকে এটা কথা ঠিক যে আমি জানো যে 500 বছৰতকৈ অধিক আমি ইতিহাসে ঢুকি পোৱা 500 বছৰৰ সৈতে আমি বানপানীৰ সৈতে আছোঁ। গতিকে তেনেকুৱা এটা অঞ্চলত আচলতে আমি জীয়াই থাকিবলৈ ইমান দিনে শিকিব লাগিছিল। এতিয়া বান মুক্ত কৰিব নালাগে, বানমুক্ত এইকাৰণে কৰিব নালাগে যে বানপানী আমাক লাগেও, কাৰণ আমাৰ গীতে মাতে বানপানী, মানে ৰাইজে মাৰিব ওখকৈ ভেটা, বানে এৰি যাব পলসৰ এঠা। গতিকে বানপানীয়ে পলস পেলায়, মাটি সাৰুৱা হয়, অৰণ্যৰ উপাদান পথাৰলৈ লৈ আহে, প্ৰাকৃতিকভাৱে অপৰিষ্কাৰ ঠাইবোৰ পৰিষ্কাৰ কৰে। গতিকে সেই বানপানী আমাৰ কাৰণে উপকাৰ কৰে। কিন্তু এই দুৰ্যোগ কৰা বানপানীটো নহ'বৰ কাৰণে আমি বান প্ৰস্তুত এখন ৰাজ্য হিচাপে আচলতে আমি তৈয়াৰ হ'ব লাগিব। যেনেকৈ এতিয়া জাপানে ভূমিকম্প প্ৰৱণ অঞ্চল, বিশ্বত কিন্তু জাপান ভূমিকম্প প্ৰস্তুত দেশ হিচাপে বিশ্বত মানে থিয় হৈ আছে এতিয়াও ধুনীয়াকৈ। গতিকে আমাৰ এই অঞ্চলটো য'ত পাহাৰৰ মাজত দুখনকৈ ডাঙৰ নদী, তাত বহুত উপনদী আছে, পাহাৰবোৰৰ পৰা পানী বাগৰি আহে, সেইটো ঠিক। গতিকে আজিকালি যিহেতু আমি এখন ছেটেলাইট ছবি পায়ে যাওঁ, কেনেকৈ পানী কোনফালেদি আহিব পাৰে বা কি পৰ্যায়। আজি বালি খননৰ কথা কোৱা হৈছে, এতিয়া বালি নিৰ্মাণ কাৰ্যৰ কাৰণে লাগিব, কিন্তু এই বিজ্ঞানসন্মত ব্যৱস্থাটো থাকিব লাগে যে কিমানলৈকে নদীখনৰ পানী উঠালে নদীয়ে সেই পানী ধৰি ৰাখিব পৰা ক্ষমতাটো নদীখনৰ থাকে। শিলবিলাক কিমানলৈকে শিল উঠাই নিলে শিল লাগিব যে পানীখিনি ধৰি ৰাখিবৰ কাৰণে, যাতে পানীৰ গতিটো যাতে কমাই দিয়ে, কিমানলৈকে কৰিব পৰা যায়, সেইখিনিৰ আচলতে বিজ্ঞানসন্মত চিন্তা চৰ্চা এটা আমি কৰিব লাগে, যিটো আমি নকৰোঁ। আমি শেষ মুহূৰ্তত বানপানী আহে আৰু বানপানী আহিলে চিঞৰ বাখৰ হয়, যেতিয়া বিচনালৈকে পানী হয় তেতিয়া মানুহবোৰৰ গৰু ম'হ উটি যায়, মানুহৰ জীৱন হেৰাই, ৰাস্তাৰ কাষত আশ্ৰয় লয়, খিচিৰি বিলায়। এই ছবিখন আমি প্ৰজন্মৰ পিছত প্ৰজন্মই আচলতে দেখি আছোঁ। তো সেইটো নহ'বৰ কাৰণে মই ভাবোঁ যে এটা বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে আমাৰ অঞ্চলটো বান প্ৰস্তুত অঞ্চল হিচাপে, যেনেকৈ ধৰক ৰাস্তা ঘাটবোৰ তেনেকৈ নিৰ্মাণ কৰিব লাগে, বান সহনশীল গৃহ নিৰ্মাণ হ'ব লাগে। আগৰ আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে চাংঘৰ সেইকাৰণে লৈছিল, সেইবোৰ আৰ্হিয়ে লৈ তাত এতিয়া নতুন প্ৰযুক্তিৰে আৰু কি যোগ দিলে। এতিয়া নতুনকৈ ঘৰ নিৰ্মাণ কৰা হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা আহিছে, সেই ঘৰবোৰ এনেকুৱাকৈ নিৰ্মাণ কৰক যে বানৰ ক্ষেত্ৰত আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ। কিছুমান হাইলেণ্ড সৃষ্টি কৰিব পাৰে য'ত মানুহে আশ্ৰয় ল'ব পাৰে। এই ধৰণৰ যিটো প্ৰস্তুতি সেইটো আচলতে কৰিব লাগে, কাৰণ টেকন'লজিৰটো ব্যৱহাৰ আমাৰ কিমান হৈছে, আমাৰ অঞ্চলতেই কিমান, আমাৰ ৰাজ্যতেই হৈছে। গতিকে টেকন'লজিৰ ব্যৱহাৰেৰে আমাৰ অঞ্চলটো এখন বান প্ৰস্তুত অঞ্চল হিচাপে তৈয়াৰ হ'ব লাগে, সেইটোৱে ভাবোঁ। এতিয়া চৰকাৰৰ ভূমিকা সকলোৱে সমালোচনা কৰি আছে, গতিকে আপুনি কি ক'ব? চৰকাৰৰ ভূমিকা এইকাৰণে সমালোচনা কৰিছে যে যধে মধে কয়লাৰ খনন হৈছে, পাহাৰৰ বুকু ফুপুলা হৈছে, যধে মধে বালি নদীৰ পৰা উঠোৱা হৈছে। সেই বস্তুবোৰ আচলতে এতিয়া চৰকাৰক সমালোচনা কৰাৰ লগে লগে চৰকাৰৰ উত্তৰটো হৈছে যে বালিটো খননটো স্থানীয় মানুহ জড়িত হৈ আছে, জীৱিকাৰ কথা আছে, বালি খনন কৰিবই লাগিব। সেইকাৰণে মই কৈছোঁ যে বালি লাগিব, আমাক নিৰ্মাণ কাৰ্যৰ কাৰণেতো বালি অপৰিহাৰ্য, কিন্তু সেই বিজ্ঞানসন্মত ব্যৱস্থাটো হ'ব লাগিব যে বালি কিমানলৈকে খান্দিলে আমাৰ নদীখনে ক্ষতি নকৰা হ'ব। মানুহবিলাক নদীৰ পৰা কিমান দূৰত আশ্ৰয় ল'লে বা গৃহ নিৰ্মাণ নদীৰ পৰা কিমান দূৰত আশ্ৰয় ল'লে আচলতে বানপানীৰ পৰা বাচিব পাৰিব, সেইখিনিতো চৰকাৰখন আমাৰ অভিভাৱক, গতিকে চৰকাৰক সমালোচনা কৰিবই সেইটো কথা।
আৰু যিবিলাক যধে মধে এই ধৰণৰ প্ৰকৃতি ধ্বংস হৈছে, এতিয়া নাগালেণ্ডত কিমান 594 বৰ্গ কিলোমিটাৰ হয়তো অৰণ্য এটা দশকত ধ্বংস হৈ গৈছে। গতিকে সেই ধ্বংসতে নাগালেণ্ডৰ সৈতে আমি কিয় কথা পাতিব নোৱাৰোঁ? নাগালেণ্ডটো চীনত নহয়, পাকিস্তানত, ম্যানমাৰত নহয়, গতিকে দেশৰ ভিতৰৰ এখন ৰাজ্য। গতিকে সেইবোৰ আমি আচলতে অভিভাৱকস্বৰূপ চৰকাৰখনে সেই দায়িত্ববোৰ ল'ব লাগে, সেইটোৱে মই ভাবোঁ। আৰু এতিয়া দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ মানুহ এতিয়া মৰি গৈছে, উটি গৈছে, গৰু ম'হ বহুত ধ্বংস হৈছে। আমি বহুত পিছুৱাই গ'লোঁ বুলি বহুতে উল্লেখ কৰিছে। এতিয়া আমি বানপানী ৰচনাখন লিখি আমি ডাঙৰ দীঘল হৈ গ'লোঁ, কিন্তু তাৰ সমাধান আজিলৈকে নোলাল। ইপিনে যেতিয়া নিৰ্বাচনৰ সময় আহে, নিৰ্বাচন আগমুহূৰ্তত তেতিয়া কয় কি অসম বানমুক্ত হ'ব, বিদেশীমুক্ত হ'ব। গতিকে এইবিলাক তেওঁলোকৰ প্ৰতিশ্ৰুতি, কিমান প্ৰতিশ্ৰুতি সফল হৈছে বা কি ক'ব এই ক্ষেত্ৰত? সেইটো ৰাইজে দেখি আছে নহয়, বানমুক্ত ডাঙৰ ডাঙৰ হ'ৰ্ডিঙো লগাইছিল বানমুক্ত অসম। আৰু এতিয়া মানে এনেকুৱা হৈ গৈছে আইৰনি যে সেই বানমুক্ত অসমৰ হ'ৰ্ডিঙেই পানীত উটি উটি গৈ আছে। এতিয়া মানুহৰ এনেকুৱা পৰিস্থিতি হৈছে এতিয়া, সঁচাকৈ অত্যন্ত দুখ লগা পৰিস্থিতি। এইটো সঁচা কথা যে বহুত যে পিছুৱাই গ'ল। মোৰতো এনেকুৱা লাগে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিৰ প্ৰতি মানে সেইটো ছেপাৰেটিষ্ট কমেণ্ট বুলি ক'লেও মোৰ আপত্তি নাই, কিন্তু আমাৰ নিজৰ ভাৱ হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিৰ প্ৰতি কেন্দ্ৰৰ দায়িত্ব নাই নেকি? অকল সম্পদখিনিৰ ওপৰতহে অধিকাৰ আছে আৰু সেইখিনিৰ প্ৰতিহে আকৰ্ষণ নেকি? যে মানুহবিলাকৰ জীৱনবোৰ লৈ পেলাই নাই নেকি? আজি মথাউৰি চাওক, বানপানী বুলি ক'লে আজি আপুনি যিটো কথা কৈছে যে আমি সৰুৰ পৰা বানপানীৰ ৰচনা প্ৰজন্মৰ পিছত প্ৰজন্ম বানপানী গীতে মাতে বানপানী চলি আহিছে। মথাউৰি আৰু বানপানীতে গোটেই বানপানী সমাৰ্থক শব্দ মথাউৰি আমি যদি হিষ্ট্ৰী চাওঁ তেনেহ'লে ব্ৰিটিছ কমিশ্যনাৰে 1800 কিমান চনতে এটা উল্লেখ আছে যে 300 টকা বানপানী মথাউৰিৰ কাৰণে দিছিল। সেই বানপানী মথাউৰিৰ মেৰামতিটোকে আজিলৈকে চলিয়ে আছে। শুনিছোঁ যে ভোগদৈ নদীৰ এখন ৱাল আজি 50 বছৰে ভাগি আছে, তাত মানে তাৰ বাসিন্দাসকলৰ জন্মৰ আগৰ পৰাই আছে, এতিয়ালৈকে মেৰামতি কৰা নাই। গতিকে বানপানীৰ আচলতে শেষ কথাটো মথাউৰি নহয়। সেইকাৰণে হয়তো পৰাগ দাসে লিখিছিল যে মথাউৰিবোৰ ভাঙি দিব লাগে। আৰু নদী বান্ধবিলাক আপুনি চাওক, ভাক্ৰা নাঙল নদীবান্ধটো ভাৰতৰ আটাইতকৈ প্ৰথম নদীবান্ধ। সেই ভাক্ৰা নাঙল নদীবান্ধটো বহুমুখী নদীবান্ধ আছিল, সেইকাৰণে তাত ফিছাৰী হৈছিল, তাৰ পৰা গ্ৰীণ ৰিভলিউশ্যন হৈছিল। কিন্তু আমাৰ ইয়াত একমুখী নদীবান্ধবিলাক হৈছে আৰু সেইবিলাকে কিমান ক্ষতি কৰিছে, দুৰ্যোগ নমাইছে, সেইটোতো সকলোৱে দেখি আছে। আৰু এতিয়া দেখা পোৱা গৈছে যে বান সাহাৰ্য সংগ্ৰহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সেয়া তেওঁৰ পক্ষপাতি নহয়। বিভিন্ন ধৰণে সামাজিক মাধ্যমত আলোচনা কৰিছে, সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক। গতিকে আপুনি কি ক'ব এই ক্ষেত্ৰত? নাই, বান সাহাৰ্য সংগ্ৰহ যদি নকৰিলেহেঁতেন, মুখ্যমন্ত্ৰীয়েতো আজি দুসপ্তাহৰ পিছত কথাটো কৈছে। এই মানে বানে 19 তাৰিখৰ পৰা বুলিয়েই যদি আমি ধৰোঁ, কি অৱস্থা হৈছিল, আৰু তেতিয়া যদি এই বান সাহাৰ্য সংগ্ৰহ কৰি মানুহবিলাকে সহায় নকৰিলেহেঁতেন, তেতিয়া বহুত মানুহৰে মৃত্যু হ'লহেঁতেন। আৰু সংগ্ৰহ কৰাৰ ক্ষেত্ৰত হ'ব পাৰে কোনোবাই কিবা অনিয়ম কৰিব পাৰে, কিন্তু সেইটো কাৰণে সকলোৰে শাস্তি হ'ব নোৱাৰেতো। এতিয়া ধৰক আমি চলচ্চিত্ৰ সমাজ বা অন্যান্য অনুষ্ঠানে বেলতলা বজাৰত সেইদিনাখন আমি সাহাৰ্য সংগ্ৰহ কৰিছোঁ। বেলতলা বজাৰৰ সেই মাটিত যে বস্তা পাৰি পেলাই শাক পাচলি বেচে, তেনেকুৱা মানুহে কোনোবাই 20 টকা দিছে, কোনোবাই 50 টকা দিছে আমাৰ টেমাবোৰত ভৰাই। সেই মানুহখিনি শিৱসাগৰলৈতো গৈ পেলাই নিজে দিব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণে সেই মানুহখিনিয়েওতো কিবা এটা দিব বিচাৰে, দৌৰি দৌৰি আহি ভৰাই দিয়া মানুহো আমি পাইছোঁ। গতিকে সেইবিলাক আচলতে বন্ধ কৰাটো উচিত হোৱা নাই। কিন্তু কিবা যদি অনিয়ম হৈছে, সেই অনিয়ম কৰাজনক ধৰক যে তুমি কিয় কৰিছা, সেইটো কৰিব পাৰে, কিন্তু বন্ধ কৰাটো উচিত বুলি মই নাভাবোঁ। এতিয়া জল পটপটকৈ ওলাইছে যে শিল খনন, মুঠতে অবৈধ খননৰ কাৰণে এই বানপানীৰ মূল কাৰণ বুলি ক'ব বিচাৰে। কিন্তু ইয়াৰ সমাধানৰ ক্ষেত্ৰত আজিও কিয় আলোচনা নহ'ল? আজিও কিয় যিবিলাক লোকে অবৈধ খনন কৰিছিলে তেওঁলোকক আজিলৈকে তদন্তৰ আওতালৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই বা নক'লে? এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? তদন্তৰ মানে ব্যৱস্থা লোৱা নাই আৰু লোৱাৰ কোনো আগ্ৰহো দেখুওৱা নাই। কাৰণ তেওঁৰ কিছুমান কথা হৈছে কি যে মানুহবিলাকে আপত্তি কৰা নাই। ক'ৰবাত মই কোৱা শুনিছোঁ যে এজনী ছোৱালীয়ে মাত্ৰ আপত্তি কৰিছে, বাকীবিলাকে আপত্তি কৰা নাই। মানুহবিলাকেহে আপত্তি কৰা নাই, কিন্তু সংবাদ মাধ্যমে উলিয়াইছে, জনসাধাৰণে যিখিনিয়ে কৈছে কৈ আছে। গতিকে তেখেতে সেইখিনিৰ ওপৰত ভিত্তি কৰি তদন্ত এটা কৰিব লাগে। আৰু কোৱা হৈছে যে মানুহবিলাকৰ জীৱিকা, এতিয়া জীৱিকাটো এতিয়া ধৰক কিমান মানুহ সেই জীৱিকাত জড়িত হৈ আছে মই নাজানো। 300 মানুহ মই ধৰি ল'লোঁ, 300 মানুহ জীৱিকাত হৈছে। 3 লাখ মানুহ যদি মৰি যায়, সেইখিনি মানুহক জীৱিকাৰ কাৰণে মৰিবলৈ আমি দিব লাগিব নেকি? সেইখিনি মানুহক আমি বিকল্প জীৱিকাৰ ব্যৱস্থা কৰিব লাগিব। যেনেকৈ ঝুম খেতি বন্ধ কৰিবৰ কাৰণে ঝুমীয়াবিলাকক ৰবৰ খেতিত, চাহ খেতিত লগোৱা হৈছিল। ঠিক তেনেকৈ এই মানুহখিনিয়ে যদি এইটো কৰিয়েই খাই আছিল, তেওঁলোকে এটা বিকল্প কাম দিয়াটো আমাৰ অভিভাৱকস্বৰূপ চৰকাৰখনৰে দায়িত্ব।
কিন্তু কিমান সঁচা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নাজানো বাৰু আমি নিজেও তাত গৈছিলোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিছিলোঁ তাৰ বহুত মানুহ নেপালী খুটিকে ধৰক তাৰ সৰহভাগ মানুহে গৰু ব্যৱসায় বা এনেকুৱা গাখীৰৰ ব্যৱসায় কৰে শাক পাচলি ব্যৱসায় কৰে গতিকে এই ক্ষেত্ৰত শিলৰ কুৱেৰীত কিমান মানুহে কাম কৰিছে সেইটো নাজানো কিমান মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচা কথা কৈছে সেয়া বাৰু পৰৱৰ্তী সময়ত দেখা যাব কিন্তু এতিয়া হৈছে যে কথাটো আমি এনেকৈ বানৰ সৈতে যুঁজিয়ে থাকিব লাগিব নেকি বা আমি সমাধানটো ইয়াৰ ক্ষেত্ৰত কি হ'ব এতিয়া প্ৰলয়ংকাৰী বান এইবাৰ আহিলে আকৌ আগন্তুক বাৰিষাত আৰু কি হ'বগৈ সেই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰিবনে নিশ্চয় এইটোতো আমাৰ বানপানী আজিৰ বানপানী যিকোনো সময়ত আহিব পাৰে গতিকে আৰু এতিয়াতো জলবায়ু পৰিৱৰ্তনৰ কাৰণে আগতে এটা নিৰ্দিষ্ট সময় আহিছিলে যে তেনেকুৱাও নহয় জলবায়ু পৰিৱৰ্তনৰ কাৰণে বানপানী যিকোনো সময়ত আহিব পাৰে আৰু ভৌগোলিকভাৱে আমাৰ অঞ্চলটো বানপানী প্ৰৱণ অঞ্চল গতিকে এতিয়া এই বানৰ দুৰ্যোগৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে ৰাইজে লৈছে বিভিন্ন সংগঠনসমূহ আহিছে বাহিৰৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটিও ইয়াত আহি পেলাই সহায় কৰিছে চৰকাৰে যিখিনি কৰিব লাগেতো মানে আৰু কৰিব লাগে চৰকাৰে এই গোটেইখিনি কৰাৰ পিছত কিন্তু মই বাৰে বাৰে এটা কথাই কওঁ যে আমাৰ এতিয়া দূৰদৰ্শী পৰিকল্পনাটো দৰকাৰ যে বান প্ৰস্তুত বান সহনশীল এটা অঞ্চল হিচাপে অসমখনক গঢ়ি তুলিবৰ কাৰণে আজি ফ্লাইঅভাৰ বনাইছে ৰাস্তা বনাইছে ৰাস্তাৰ ওপৰত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে ব্যৱস্থা কৰিছে পানীৰ মাজেদি টানেল দি গাড়ী চলোৱাৰ কথাও ওলাইছে গতিকে তেনেকুৱা যদি টেকন'লজিৰ ব্যৱহাৰ ইমান কৰিবই লাগে প্ৰথম এই বান প্ৰস্তুত ৰাজ্য হিচাপে কৰক সেইখিনি কাম ৰাস্তা ঘাট তেনেকুৱাকৈ নিৰ্মাণ কৰক ঘৰ দুৱাৰ তেনেকুৱাকৈ নিৰ্মাণ কৰক বিশেষকৈ এতিয়া গৃহ নিৰ্মাণৰ পৰ্যায়টো আহিব গৃহ নিৰ্মাণৰ পৰ্যায়টো আহোঁতেই আচলতে তেনেকুৱা বিজ্ঞানসন্মত বহুত মানে অভিযন্তা বিজ্ঞানীয়ে এই বিষয়ে লেখা মেলাও কৰি আছে এইকেইদিন বাতৰি কাকতত পাইছোঁ গতিকে তেনেকুৱা ধৰণৰ বিজ্ঞানসন্মত ঘৰ নিৰ্মাণ কৰক কিমান নদীৰ কিমান ওচৰলৈ এতিয়াতো মাটিৰ পট্টা দিছে সেইদিনা এজনে আপত্তি কৰিছে যে নদীৰ পাৰতে মাটিৰ পট্টা দিছে তো সেইখিনি মানুহ গৈ পেলাই আকৌ বানপানীতে ঘুটি আহিব লাগিব খহনীয়াতে জাহ যাব গতিকে সেই ধৰণৰ ব্যৱস্থাবোৰ লৈ এটা দূৰদৰ্শী পৰিকল্পনা লাগে এতিয়া বিশেষকৈ যে আমাৰ অঞ্চলটো যাতে বান প্ৰস্তুত ৰাজ্য হিচাপে বানমুক্ত নহয় বান প্ৰস্তুত ৰাজ্য হিচাপে যাতে থিয় হ'ব পাৰে লাষ্ট কুৱেশ্যন চৰকাৰে কৈ থাকে আমি বহুত উন্নতিকে আগুৱাই গৈছোঁ বা বহুত লোকে কয় বিজেপি যিসকলে ভাল পায় বা বহুত সাধাৰণ জনতাই কয় আপুনি কি ভাবে আমি সঁচাকৈ আমি উন্নতিকে আগুৱাই গৈছোঁ নে আমি ৰৈ গৈছোঁ নে পিছুৱাই গৈছোঁ আচলতে উন্নতিৰ হকে আগুৱাই যোৱা বুলি ক'লে অকল ৰাস্তা ঘাটকেইটা বা ফ্লাইঅভাৰ কেইখন নুবুজায় আৰু সেই যিবিলাক নিৰ্মাণ কাৰ্য হৈ আছে বিকাশ বুলি কৈ আছে যে আমাৰ ইমান ৰাস্তা আগতে এনেকুৱা আছিল তেনেকুৱা আছিল এতিয়া এনেকুৱা হ'ল ঠিক আছে ৰাস্তা কিছুমান দুৰ্গম অঞ্চললৈ ৰাস্তা হৈছে সেইটো আমি স্বীকাৰ কৰোঁ যে ৰাস্তা কিছুমান বনাইছে কিন্তু তাৰ দূৰদৰ্শী পৰিকল্পনাৰ অভাৱ আজি যদি ফ্লাইঅভাৰবিলাক আৰু কিমান ফ্লাইঅভাৰ হ'ব বুলি সেইদিনাখন ঘোষণা কৰিলে গতিকে ইমান ফ্লাইঅভাৰ হৈছে কিন্তু ফ্লাইঅভাৰবিলাকে উপকাৰ কৰিছে নে অপকাৰ কৰিছে সেইটো আমি যদি চাওঁ তেতিয়া দেখিম যে বহু অঞ্চলত ফ্লাইঅভাৰৰ কাৰণে অধিক বানপানী হৈছে গতিকে নিৰ্মাণ কৰিলেই যে মানে সেইটো শুদ্ধ হৈছে বা সেইটোৱে আমাৰ বিকাশ একমাত্ৰ সেইটোতো নহয় আজি বিকাশ বুলি ক'লে এখন দেশৰ সামগ্ৰিক বিকাশ বুলি ক'লে তাত নিবনুৱা সমস্যা কিমান সমাধান হৈছে ল'ৰা ছোৱালী শিক্ষা ব্যৱস্থাটো কিমান উন্নত হৈছে স্বাস্থ্য ব্যৱস্থা কিমান সুলভ হৈছে এই গোটেইখিনি মিলাই পেলাইহে আজি চাওক হস্পিটেলবিলাকৰ বিল্ডিংবিলাকেই হস্পিটেল নহয় চিকিৎসালয় হৈছে বহুত ডাঙৰ ডাঙৰ বিল্ডিং হৈছে তাত কিমান চিকিৎসক আছে কিমান জনসাধাৰণে তাত চিকিৎসাৰ সুবিধা পাইছে সেইটোও আমি চাব লাগিব গতিকে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আজি নতুন প্ৰজন্ম ওলাই আহিবলগীয়া হৈছে যে আমাৰ শিক্ষা ব্যৱস্থা মানে কিয় এনেকুৱা হৈ গৈছে গতিকে এই ধৰণৰ এই সামগ্ৰিকভাৱে বিকাশ বুলি ক'লে যদি কোৱা হয় তেতিয়াহ'লে এইটোতো বিকাশ নহয় ধন্যবাদ থাকিল আপুনি বহুত ব্যস্ততাৰ মাজত কথাখিনি ক'লে ধন্যবাদ আৰু আপোনালোকেও ইতিমধ্যে মাইনী মহন্তৰ কথাখিনি শুনিলে বাইদেৱে বহুতখিনি কথা গুৰুত্বপূৰ্ণ কথাখিনি উল্লেখ কৰিছে আচলতে আমি বান সাহাৰ্যৰ লগত আমি যুঁজিব পৰাকৈ আমি সাজু হৈ থাকিব লাগিব যিহেতু অসমখন এখন বানপ্ৰৱণ অঞ্চল হয় বা বানপ্ৰৱণ ৰাজ্য আৰু আমি তেনেকৈ আচলতে সাজু হ'ব লাগিব আৰু আচলতে দীৰ্ঘকাল যাতে আমি এনেধৰণে যুঁজিব পাৰোঁ তাৰোপৰি চৰকাৰৰ এই ক্ষেত্ৰত যথেষ্ট সচেতন আৰু বিজ্ঞানসন্মতভাৱে যাতে মথাউৰিবোৰ নিৰ্মাণ হয় তাৰ বাবে ব্যৱস্থা লোৱাটো অতি জৰুৰী হৈ পৰিছে এতিয়া সময় সমালোচনা কৰাৰ সময় নহয় এতিয়া সময় হৈছে আমি অদূৰ ভৱিষ্যতে আমি যাতে কেনেধৰণে মোকাবিলা কৰিব পাৰোঁ সেই ক্ষেত্ৰতে আচলতে গুৰুত্ব সহকাৰে লোৱাটো অতি প্ৰয়োজন আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত জনাব চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ধন্যবাদ